কৰ্ণাটকত থকা অসমীয়া সমাজৰ এটি সুন্দৰ অনুষ্ঠান পোহৰ জোনাকীলৈ মই মোৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই হস্পিটেলৰ বেডৰ পৰাই মুকিবুৰ ৰহমানৰ অনুৰোধত এটি আপোনালোকলৈ সৰু ভিডিঅ' প্ৰস্তুত কৰি পঠিয়াবলৈ কৈছিলে, গতিকে মোৰ সঁচাকৈ সময় নাছিলে। আগবেলাটো মই সঁচাকৈ ব্যস্ত আছিলোঁ আৰু এতিয়া মই আকৌ মানে টেষ্টবিলাক আছিলে, তো এতিয়া মই আকৌ মানে কাইলৈ মেইনটেনেঞ্চৰ কাৰণে হস্পিটেলাইজ হ'লোঁ। যিহেতু মই এগৰাকী কেঞ্চাৰ পেচেণ্ট, মোৰ সঁচাকৈ অকণমান টাইম মিলাবৰ অকণমান দিগদাৰী হয়। তথাপিতো মোৰ মৰমৰ মুকিবৰ কথা মই কেতিয়াও পেলাব নোৱাৰোঁ। গতিকে মই মানে এই হস্পিটেলৰ বেডৰ পৰা পোহৰ জোনাকীৰ কাৰণে মোৰ অজস্ৰ হিয়া ভৰা শুভকামনা দিছোঁ। তেওঁলোকৰ এই প্ৰচেষ্টাই পোহৰ জোনাকীয়ে যাতে যি পোহৰ উদ্ভাসিত কৰিব, সেই পোহৰে যাতে বিশ্ব পোহৰ কৰে। আৰু অসমৰ মুছলিমীয় কেইজনমান মানুহৰ এই প্ৰচেষ্টা প্ৰতিজন অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। কাৰণ কি, অসমত থাকিও আমি কেতিয়াবা নিজৰ ভাষাটো, নিজৰ সংস্কৃতি, নিজৰ এৰি অহা পৰম্পৰাক আমি অৱহেলা কৰোঁ। কিন্তু সেইসকল মানুহে অসমক ইমান ভাল পায়, অসমীয়া ভাষা সংস্কৃতি ইমান ভাল পায়, তেখেতসকলে বাহিৰত থাকিও তাৰ প্ৰযত্ন কৰিছে যাতে অসমৰ ভাষা সংস্কৃতি বিশ্বৰ চাৰিদিশে বিয়পি পৰিব পাৰে। আচলতে দূৰত থাকিলে মাকলৈ মৰমটো বেছি হয়, ঘৰলৈ মৰমটো বেছি হয়। সেইকাৰণে হয়তো সেই এটা কাৰণো হ'ব পাৰে তেওঁলোকে অসমীয়া ভাষাটোক ইমান ভাল পোৱা। মাকলৈ বহুত মনত পৰে নহয় দূৰত থাকিলে ল'ৰা ছোৱালীৰ, সেইদৰে চাগে অসম দেশখনলৈ তেওঁলোকৰ খুব মনত পৰে। আৰু ইমান সুন্দৰ প্ৰচেষ্টা এটা লৈছে। মুকিবুৰ ৰহমানকে ধৰি প্ৰতিজন কৰ্মকৰ্তালৈ মই মোৰ হিয়া ভৰা উলগ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। মুকিবে মোক যেতিয়া অনুৰোধটো কৰিছিল তেতিয়া কৈছে, বা আপুনি হস্পিটেলৰ বেডত থাকিলেও মোক এটা মানে ভিডিঅ' প্ৰস্তুত কৰি দিব লাগিব, লগত এটি সৰু গীত। মই মানে বিপাঙতে পৰিছোঁ, কাৰণ মোৰ এইবোৰ এইবিলাক কেম'প'ৰ্ট লগোৱাৰ এই ডিঙিয়ে দিয়ে এই পাইপডাল গৈছে, গতিকে মই বিশেষকৈ চিঞৰি বাখৰি মানে কথা ক'বকৈ নোৱাৰোঁ। তথাপিতো যেনে তেনে হ'লেও সুৰাই বেসুৰাই মই আপোনালোকক এটা কাৰণ আপোনালোকৰ মৰমত মই এটি সৰু গাম, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত গাম সৰুকৈ। মই কিমান মনত আছে সেইটোও নাজানো, কিমান সুৰত গাব পাৰোঁ সেইটোও নাজানো, সকলো ক্ষমা কৰিব মোক খালি। ৰূপালিনী জৰি ঐ জিৰি 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 কৈ শিলনিয়ে দি যায় বাগৰি যায় ভৈয়ামলৈ, বাগৰি যায় ভৈয়ামলৈ। ৰূপালিনী জৰি ঐ তুলি বুল হালধিৰে বুল, সৰা পাতৰ নাও কৰে তুল বুল। ৰূপালিনী জৰি ঐ জিৰি 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 কৈ শিলনিয়ে দি যায় বাগৰি যায় ভৈয়ামলৈ, বাগৰি যায় ভৈয়ামলৈ। ধন্যবাদ। এয়া খানা আহিলে নে নাই সুধিবলৈ আহিলে নাৰ্ছে। জীৱন এনেকুৱাই বিচিত্ৰ অভিজ্ঞতাৰে মানৱ জীৱন, তাকে সামৰি সুতৰি লৈ থাকি জীয়াই থকা আমাৰ কৰ্তব্য। ভাল বেয়া বাধা বিঘিনি সকলো যেতিয়া আমি নিৰ্বিঘ্নে আঁতৰাই ৰাখি সাহসেৰে আগবাঢ়িব পাৰিম, সেয়াকে জীৱন বুলি কয়। গতিকে আমি প্ৰত্যেকজন জীয়াই আছোঁ জীৱন উদযাপন কৰিবৰ কাৰণে, জীৱন জীৱলে নহয়। প্ৰত্যেকে জীৱন উদযাপন কৰক, জীৱনৰ প্ৰতিটো ক্ষণ হওক মোৰ কেঞ্চাৰ, তথাপিতো মই জীৱন জীয়াই আছোঁ। দেখিছেনে, মই লিপষ্টিক নলগোৱাকৈ হস্পিটেললৈ অহা নাই, ফুট নলগোৱাকৈ হস্পিটেললৈ অহা নাই, চুলি নিপিন্ধাকৈ মই হস্পিটেললৈ অহা নাই। মোৰ চুলি নায়েই মূৰত এতিয়া, কিন্তু মই উইগটো লগাই থাকোঁ। কাৰণ কি জানে, মোক দেখি যাতে কাৰো মনটো কষ্ট, মোৰতো কষ্ট নায়েই, কিন্তু বেলেগ মানুহে যে কষ্ট পায় সেইকাৰণে মই আশা কৰোঁ সকলোৱে, মোৰ বাই ভনী ককাই ভাই সকলো সাহসী হওক আৰু সকলোৱে নিজৰ বিপদক
সন্মুখীন হ'লেও কেতিয়াবা নিৰ্বিঘ্নে পাৰ হ'ব পৰাকৈ সাহসী হওক। ধন্যবাদ। আকৌ এবাৰ পোহৰ জোনাকীলৈ মোৰ অজস্ৰ হিয়াৰ পৰা মৰম দিলোঁ আৰু